ইতিমধ্যে শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত বিদ্যালয় শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ পৰীক্ষাৰ 6 মাহিলী পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। সেই অনুসৰি 15 তাৰিখৰ পৰা অৰ্থাৎ 15 ছেপ্টেম্বৰৰ পৰা পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। সেই মৰ্মে প্ৰথম দিনা প্ৰথম শ্ৰেণীৰ পৰীক্ষা নাই, দ্বিতীয় তৃতীয় শ্ৰেণীৰ ছবি আৰু হস্তকলা, পাছবেলা আছে নীতি শিক্ষা, তেনেধৰণে পঞ্চম শ্ৰেণীলৈকে ছবি আৰু হস্তকলাই থাকিব আৰু প্ৰথম শ্ৰেণীৰ তাৰ পিছৰ দিনা মাতৃভাষা থাকিব। ঠিক তেনেধৰণে ষষ্ঠ শ্ৰেণীৰ ছবি আৰু হস্তকলা, সপ্তম শ্ৰেণীৰ ছবি আৰু হস্তকলা, লগত থাকিব নীতি শিক্ষা। অষ্টম শ্ৰেণীৰ নাই, ষষ্ঠ শ্ৰেণীৰ সংস্কৃত, তাৰ পাছৰ দিনা সপ্তম শ্ৰেণীৰ হিন্দী। এনেধৰণে কাৰ্যসূচী নিৰ্ধাৰণ কৰি তোমালোকলৈ প্ৰেৰণ কৰা হৈছে। আশা কৰিছোঁ তোমালোকে ভাল ধৰণে পঢ়া শুনা কৰিবা। লগতে সংস্কৃত বিষয়ৰ কিবা প্ৰশ্ন জানিবলগীয়া থাকিলে বা কিবা পাঠ বুজি নাপালে তোমালোকে কমেণ্ট কৰি জনাবা। লগতে চেনেলটো চাই থাকিবা।